নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি সেৱা বোৰ্ড বা SCERT বোৰ্ডৰ অষ্টম শ্ৰেণী বিজ্ঞানৰ পঞ্চম যিটো অধ্যায় আছে কয়লা আৰু পেট্ৰলিয়াম, সেই পাঠটোৰ প্ৰশ্নকেইটা চাম। ঠিক আছে, তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰৰ সুবিধাসমূহ কি কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে CNG আৰু LPG দহনৰ ফলত ধোঁৱা ওলোৱা নাযায়, ফলস্বৰূপে বায়ু প্ৰদূষণ কম হয় আৰু পৰিৱেশৰ বাবে কি হয়, সুবিধাজনক হয়। বাকী খটো হৈছে যে এই দুয়োটা গেছৰ দহনত উচ্চ পৰিমাণৰ শক্তি উৎপন্ন হয়, যি দীৰ্ঘ সময় ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে, তো প্ৰথম কথা ধোঁৱা কমকৈ উৎপন্ন হয়, তো প্ৰদূষণটো কমকৈ হয়। ছেকেণ্ড কথা বেছিকৈ তাপ উৎপন্ন হয়, যাৰ ফলত আমাৰ ইন্ধনৰ পৰা কৰিব পৰা কামবোৰ অতি সোনকালে হয়। তাৰপৰা CNG আৰু LPG সহজে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, সহজে আৰু সিধাখাৰী ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তো এই গেছসমূহ নলীৰ সহায়ত সহজে এখন স্থানৰ পৰা আন এটা স্থানলৈ পৰিবহণ কৰিব পৰা যায়। তো এটা কৰি ল'বা এইটো। তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বিটুমেন। ঠিক আছে, তো বিটুমেন ব্যৱহাৰ কৰা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল যে মৃত গছ গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ব কি যে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ তলভূমিৰ জলাভূমিসমূহত বিশাল অৰণ্য বিস্তৃত হৈ আছিলে। বিভিন্ন প্ৰাকৃতিক কাৰণত এই অৰণ্যসমূহ মাটিৰ তলত ডুব গৈছিলে। সময়ৰ সৈতে মাটিৰ তলত থোপ হৈ থকা পদাৰ্থৰ হেঁচা আৰু চাপত এই গছ গছনিসকল সংকুচিত হৈ গভীৰতালৈ গ'ল আৰু উচ্চ উষ্ণতাৰ সন্মুখীন হ'ল। এই উষ্ণতা আৰু চাপৰ প্ৰভাৱত মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ পৰিণত হ'ল। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বুলি কোৱা হয়। ঠিক আছে, তাৰপৰা আহিলে 4 নম্বৰটো, প্ৰথম যিটো খালী ঠাই আছে তোমালোকৰ, তাত তোমালোকৰ কি হ'ব, কয়লা দুটা খালী ঠাই আছে, প্ৰথমটোত কয়লা আৰু পেট্ৰলিয়াম হ'ব তাত। তাৰপৰা 2 নম্বৰটোত হ'ব তোমালোকৰ শোধন। তাৰপিছত গ নম্বৰটোত হ'ব তোমালোকৰ CNG। ঠিক আছে, যিটো খালী ঠাই আছে তাত হ'ব তোমালোকৰ CNG। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো যে তলত দিয়া উক্তিসমূহ শুদ্ধ অশুদ্ধ চিহ্নিত কৰা। পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰা হয়, অশুদ্ধ। পৰীক্ষাগাৰত নহয়, এইটো প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হয়। পেট্ৰলিয়াম CNG বেছি প্ৰদূষক ইন্ধন, অশুদ্ধ। CNGৰ পৰা বেছি প্ৰদূষণ নহয়। ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ, শুদ্ধ। তাৰপিছত আহিলে তোমালোকৰ আলকেটেৰা হৈছে বিভিন্ন উৎপাদনৰ এটা মিশ্ৰণ, শুদ্ধ। কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, অশুদ্ধ, কাৰণ কেৰাচিন এটা জীৱাশ্ম ইন্ধন হয়। ঠিক আছে, তাৰপিছত আহিলে খ নম্বৰটো যে জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰটো হ'ল যে জীৱাশ্ম ইন্ধন মৃত উদ্ভিদ জীৱ জন্তু দেহৰ বহু নিযুত বছৰ ধৰি মাটিৰ তলত উচ্চ চাপ আৰু উষ্ণতাৰ প্ৰভাৱত গঠন হোৱা এক প্ৰাকৃতিক সম্পদ। এই ইন্ধনসমূহ প্ৰাকৃতিকভাৱে কেৱল সময়ৰ পৰিসতেই সৃষ্টি হয় আৰু কোনো পৰীক্ষাগাৰ বা কৃত্ৰিম উপায়েৰে ইয়াক পুনৰ সৃষ্টি কৰা সম্ভৱ নহয়। তো যিহেতু এইবোৰ পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু সীমিত পৰিমাণতে উপলব্ধ, সেয়েহে ইয়াক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তাৰপিছত আহিলে 7 নম্বৰটো যে ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা। তো কক হৈছে কয়লাৰ পৰা এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে পোৱা এবিধ কঠিন, সশ্ৰিদ্ধ আৰু কলা ৰঙৰ পদাৰ্থ। ই প্ৰায় সম্পূৰ্ণৰূপে কাৰ্বনৰ নিৰ্মল ৰূপ হয়। তাৰপিছত ব্যৱহাৰ, তো কক ক'ত ব্যৱহাৰ কৰা হয়? কক উচ্চ তাপ উৎপাদনক্ষম আৰু বহুত ধাতু গলন তথা নিষ্কাশন প্ৰক্ৰিয়াত জ্বালনী হিচাপে ব্যৱহৃত হয়। মানে বস্তুবোৰ জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ধাতুবোৰৰ কথা কৈছে। তাৰপিছত 8 নম্বৰ, কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হয় ব্যাখ্যা কৰা। তো ইয়াৰ যদি আমি এনচাৰটো চাওঁ, এনেকুৱা হ'ব যে সমুদ্ৰত বাস কৰা সৰু সৰু জীৱৰ মৃত্যুৰ পিছত তেওঁলোকৰ দেহাৱশেষ সমুদ্ৰৰ তলত জমা হৈ পৰিছিল। সেই দেহাৱশেষবোৰ বালি আৰু কেঁচা মাটিৰে ঢাক খাই তললৈ পোত গৈছিল। দীঘলীয়া সময় জুৰি অক্সিজেনৰ অভাৱত, অধিক তাপ আৰু উচ্চ চাপৰ প্ৰভাৱত এই মৃত জীৱবোৰ ধীৰে ধীৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হৈছিল। তাৰপিছত তোমালোকক এখন তালিকা দিয়া হৈছে, এইখনৰ পৰা তোমালোকক লেখ এটা আঁকিব দিছিলে। তাৰ লেখটো হ'ব তোমালোকৰ দেখাত এনেকুৱা ধৰণৰ। ঠিক আছে, এইটো আঁকি ল'বা। আৰু এই পাঠটোত এইকেইটাই প্ৰশ্ন আছিলে, বেছি প্ৰশ্ন নাই এইটোত। ঠিক আছে, তো নেক্সট এটা ভিডিঅ'ত আমি আকৌ লগ পাম।